অলপো সন্তুষ্ট নহয়, কাৰণ আজিলৈকে মূল অভিযুক্ত এজনকো গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰু ইমানখিনি হৈ যোৱাৰ পাছত গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো আটাইতকৈ দুখৰ বিষয়। গতিকে সেইকাৰণে আমি এই তদন্তৰ পৰা যে কিবা লাভান্বিত হ'ব মই আশা কৰা নাই। আৰু সঁচা কথা ক'বলৈ গ'লে পৰিয়ালবৰ্গৰ ফালৰ পৰাও কোনো ধৰণৰ শক্তিশালী দাবীও আমি উত্থাপন হোৱা দেখা নাই। জুবিন গাৰ্গক যে হত্যা কৰা হৈছে বা পৰিকল্পিতভাৱে তেওঁক হত্যা কৰিছে বা খুব শ্ল'লি তেওঁক মৃত্যুৰ পৰ্যায়লৈ ঠেলি দিয়া হ'ল, এই সন্দৰ্ভত আমাক তদন্ত লাগে বুলি পৰিয়ালৰ ফালৰ পৰা কোনো ধৰণৰ দাবী এটা উত্থাপন হোৱা নাই। সেইকাৰণে দুখো লাগিছে যে এই সন্দৰ্ভত আমি কোনো ধৰণৰ ন্যায় আমি নাপাম। গতিকে সেইভাগে কি হয় হৈ থাকক, আমি জুবিন দাক আমাৰ মাজত জীয়াই ৰাখিম, আমাৰ অন্তৰত জীয়াই ৰাখিম। আৰু ডিগবৈবাসী ৰাইজে জুবিন দাক সদায় জীয়াই ৰাখিব। আৰু সেইকাৰণে ডিগবৈ মূল চহৰতে আমি জুবিন দাৰ প্ৰতিমূৰ্তি স্থাপন কৰি জুবিন দাৰ নামত এখন উদ্যান প্ৰতিষ্ঠা কৰিম, জুবিন দাৰ নামত এটা মিউজিয়াম বনাম, জুবিন দাৰ নামত এটা সাংস্কৃতিক প্ৰকল্প আমি পৰিকল্পনা কৰিছোঁ। এই ক্ষেত্ৰত IOCয়ে সম্পূৰ্ণৰূপে আমাক সহায় কৰিম বুলি কথা দিছে। গতিকে সেইদৰে আমি জুবিন দাক আমাৰ মাজত জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিম। চাওক, সেইটোৱে কাৰণে আজি যোনে ন্যায় বিচাৰি পেলাই জুবিন দাৰ কাৰণে অসমৰ নৱপ্ৰজন্মখিনি পাগল। সদায় আমি দেখিছোঁ, আজিও এতিয়া বাতৰিত পাইছোঁ কোনোবা এটা তিনিমহলীয়া ওপৰৰ পৰা জঁপিয়াই পেলাই কোনোবা এটাই ব্ৰহ্মপুত্ৰত জঁপিয়াইছে, কোনোবা এটাই পয়জন খাইছে। তাৰমানে কি, জুবিন দাক ভগৱানৰ নিচিনা ভাল পায় আৰু ল'ৰাবিলাক পাগল। গতিকে আজি জুবিন দাৰ যিটো মৃত্যু, তাৰ ৰহস্য উদঘাটন কৰিবৰ কাৰণে হাজাৰ হাজাৰ ল'ৰা ওলাই আহিছে ৰাজপথলৈ। এইটো কোনো ভুল নহয়, ল'ৰা আৱেগিক হৈ আহিছে। গতিকে সেই ল'ৰাখিনিক বুজোৱাৰ বিপৰীতে তেওঁলোকক মৰিয়াই মেলি যদি জেললৈ দিয়ে, ই ভৱিষ্যতে আৰু চৰকাৰৰ কাৰণে বিপদে আহিব। গতিকে মুখ্যমন্ত্ৰী মহোদয় গোটেই বিষয়খিনিত হস্তক্ষেপ কৰি কি ধৰণে গোটেই প্ৰক্ৰিয়াটো সমাধান কৰিব পাৰে যে তাৰ চেষ্টা কৰক, সেইটো আমাৰ আহ্বান থাকে।